আজি আমি আহিছোঁ যোৱাকালি আমি ছ'চিয়েল মিডিয়াত পালোঁ গলাঘাটৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া তেখেতে এনেকুৱা কিছুমান অপ্ৰীতিকৰ মন্তব্য কৰিলে আচলতে তেখেতে এইটো বস্তুৱে মানে কি এইটো বস্তুৱে স্পষ্ট ভাষাৰে তেখেতে বুজাব বিচাৰিছে যে উজনিয়ে নামনিক চলাই আছে নামনিত কি আমি মানুহ নহয় নেকি আমাৰ কি হাত ভৰি ঠেং নাই নেকি এইবোৰ অকল উজনিৰ মানুহকেইটাৰে আছে নেকি না অকল মৃণাল শইকীয়াৰ আছে আমাৰ প্ৰশ্ন আছে তেখেতক লৈ উজনি অসমত বোলে তেল আছে কয়লা আছে চাপাত আছে নামনি অসমত কি চাপাত নাই আহক আপুনি আপোনাক আমি অন দা স্পট লৈ গৈ দেখাই দিম আহক আপুনি নামনি অসমত আৰু এইটো কথা ভালকৈ বুজিব পাৰিছে যে তেল কয়লা এইবোৰৰ সিন্ডিকেটৰ টকা তেখেতৰ নেকি মৃণাল শইকীয়াৰ নেকি প্ৰশ্ন আছে সিন্ডিকেট মৃণাল শইকীয়াই চলাই আছে নেকি আৰু এই ক্ষেত্ৰত অসমৰ সুপাৰ চিএম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা স্পষ্ট ভাষাৰে জনাই দিব বিচাৰিছোঁ আপুনি অতি শীঘ্ৰে আহিবলগীয়া সময়ত 24 ঘণ্টাৰ ভিতৰত ব্যৱস্থা ল'ব লাগিব আৰু যদি কোনো ধৰণৰ ব্যৱস্থা যদি অসম চৰকাৰে নাইবা অসম পুলিচ প্ৰশাসনে যদি নলয় তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমৰ সৈনিক আপাৰত যাবলৈ সাজু আছোঁ আনকি তেখেতৰ নিজ সমষ্টিত গৈ পেলাই তেখেতৰ লগত যুক্তি তৰ্কত বহিবলৈ আমি সাজু আছোঁ যদি তেখেতে প্ৰস্তাৱ দিয়ে আজি আমি থানাত আহিছিলোঁ এজাহাৰ দিয়া হৈছে তেখেতৰ ওপৰত তেখেতে যিখিনি হেৰি কৰিছিলে সকলোখিনি আমি এজাহাৰত উল্লেখ কৰিছোঁ এতিয়া পুলিচ প্ৰশাসনে কি ব্যৱস্থা কৰে সেয়া লক্ষণীয় হ'ব ৰাজনীতি কৰক ৰাজনীতি কৰিছে কৰক তাত আমাৰ বাধা নাই কিন্তু এই অসমৰ মাজত বিভাজন কৰিব অসম এখনে সোণৰ অসম এখনে তাতে দুখন কৰিব বিচাৰিব কোনোবাই শিয়ালে মৃণাল শইকীয়া নিচিনা এটা শিয়ালে এখন অসম কি দুভাগ কৰিব পাৰিব নেকি ভৱিষ্যত কেতিয়াও নোৱাৰে আৰু যদি কৰিব বিচাৰে বীৰ লাচিত সেনাই সন্মুখৰ পৰা আক্ৰমণ কৰিব প্ৰত্যাক্ৰমণ সন্মুখৰ পৰা কৰিব শেষত আমাৰ এইটোৱে দাবী 24 ঘণ্টাৰ ভিতৰত তেখেতক এৰেষ্ট কৰিব লাগিব আৰু যদি তেখেতে মানে কি তেখেতক 24 ঘণ্টাৰ ভিতৰত যদি অসম পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ ফালৰ পৰা আমি ব্যৱস্থা ল'ম বিজেপিৰ এমএলএ কিন্তু মই এইটো কথা স্পষ্ট ভাষাৰে জনাই দিছোঁ বিজেপিৰ এমএলএ নহয় তেখেতে বিজেপিৰ এটা শিয়াল যদি বিজেপিৰ এমএলএ এটা ইমান তলৰ কথা কয় নেকি এমএলএ এটা হৈ পেলাই তো ইয়াত আমাৰ প্ৰশ্ন আছে সেইকাৰণে আমি ইয়াৰ উচিত বিচাৰ বিচাৰিছোঁ আৰু খুব সোনকালে 24 ঘণ্টাৰ ভিতৰত বিচাৰ লাগিব আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে এতিয়াৰ পৰা ৰাওনা হ'মেই আৰু গোলাঘাটলৈকে কুমৰি খাটা নে কি আছিলে তালৈকে আমি ৰাওনা হ'ম এতিয়া